কোন কেইটা ৰাশিৰ চাকৰিৰ ক্ষেত্ৰত ধুনীয়া ধুনীয়া যোগ আছে। দুটা ৰাশিৰ ক্ষেত্ৰতো বহুত ভাল যোগ আছে, কাৰণ 12 বছৰৰ মূৰত বৃহস্পতি ৰেৱতী নক্ষত্ৰত প্ৰৱেশ কৰিব সেই দুটা ৰাশিৰ। 2026লৈ মাত্ৰ কেইটামান দিন মানে কেইটামান ঘণ্টা বাকী আছে, বা আপুনি চাগে 2026তে ভিডিঅ'টো চাই আছে, কিন্তু 2026 বৰ্ষত আপোনাৰ যি কিসমত কা তালা, আপোনাৰ যি ভাগ্যৰ দুৱাৰ, সেয়া খোল খাব নে আগৰ বছৰটোৰ দৰে আপোনাৰ এনেদৰে কৈ থাকোঁতে যাব? আপুনি চাকৰিৰ বাবে ইমান কষ্ট কৰি আছে, আপোনালোকে ইণ্টাৰভিউ দি আছে, কিন্তু একো হোৱা নাই। ৰিজাল্টৰ দিনা আপুনি খালি এইটো কথাই কয়। গতিকে আজিৰ এই ভিডিঅ'টো বহুত ডিটেইলছত কেৱল আপোনাৰ বাবে মই তৈয়াৰ কৰিছোঁ, কাৰণ বেলেগ কোনো ইউটিউবত এনেকুৱা ভিডিঅ' নাই যি ভিডিঅ'ত ডিটেইলছত আমি ক'ব পাৰোঁ। কাৰণ যি ভিডিঅ' আপোনালোকে ইউটিউবত চাই থাকে যে এই 4টা ৰাশিৰ চাকৰি হ'ব, এই 4টা ৰাশিৰ কিবা হ'ব, অমুক হ'ব, তেওঁলোক এষ্ট্ৰলজাৰ নহয়, তেওঁলোক একোজন ইউটিউবাৰ। তেওঁলোকৰ এষ্ট্ৰলজিৰ ওপৰত নলেজ আচলতে নাই, গতিকে তেওঁলোকে ভালদৰে জনাব নোৱাৰে। যিটো ৰিয়েল এষ্ট্ৰলজিকেল পইণ্ট অফ ভিউ, তাৰ থ্ৰুদি কেৱল মইহে আপোনালোকক ক'ব পাৰিম, বা যিসকল এষ্ট্ৰলজাৰ আছে তেওঁলোকেহে ক'ব পাৰে। গতিকে সদায় যদি এনেকুৱা ভিডিঅ' আপুনি চাই, এষ্ট্ৰলজাৰৰ ভিডিঅ' চাব, এই ইউটিউবাৰবোৰৰ ভিডিঅ' চোৱাৰ পৰা অলপ দূৰত থাকিব আপোনালোকে, কাৰণ সময় নষ্ট হৈ আছে আপোনালোকৰ, একো কামতো নাহে। আৰু পৰাপক্ষত এষ্ট্ৰলজাৰৰো এনেধৰণৰ ভিডিঅ'বোৰ চাব নালাগে, এইটো কথা মই পিছত কম আপোনালোকৰ। 8টা ৰাশিৰ বাবে এনে কোৱা নাই, মই এইটো এনালাইচিছ কৰিয়ে কৈছোঁ যে 8টা ৰাশিৰ বাবে 2026 বৰ্ষত নতুন নতুন আপোনাৰ চাকৰিৰ যোগ আছে, ভাল ভাল যোগ 2026 চনত আছে। প্ৰমোশ্যনৰ যোগ আছে, লগতে ট্ৰেন্সফাৰৰ যোগ আছে, যি আপুনি বিচাৰি আছিল হয়তো ক'ৰবাত ট্ৰেন্সফাৰ হ'বলৈ। গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব, আৰু কমেণ্টত আপোনাৰ কি ৰাশি আৰু আপোনাৰ নামটো লিখি থৈ যাবলৈ একেবাৰেই নাপাহৰিব। এতিয়া এই যি 8টা ৰাশিৰ কথা ক'ম, এই 8টা ৰাশিৰ চাকৰিৰ যোগ কেনেকৈ হ'বলৈ গৈ আছে আৰু কি কাৰণে হ'বলৈ গৈ আছে, সকলো কথা জনাম এই ভিডিঅ'টোত। আৰু শেষত মই এইটো কথা ক'ম যে যিসকলে চাকৰিৰ বাবে কষ্ট কৰি আছে, তেওঁলোকে ফল পোৱা নাই, ৰিজাল্ট পোৱা নাই, হয়তো ভাগ্যই তেওঁলোকৰ সহায় কৰা নাই। গতিকে তেওঁলোকৰ বাবে কি এনেকুৱা উপায়, যিকেইটা উপায় কৰিলে তেওঁলোকৰ ভাগ্যস্থানটো মুকলি হ'ব, লগতে তেওঁলোকে কষ্ট কৰিলে, ভালদৰে পঢ়িলে নিশ্চয় সফলতা পাব পাৰিব, 100% গেৰাণ্টি। গতিকে সেই উপায়কেইটাও মই শেষত জনাম। এতিয়া জানো আহক 2026 বৰ্ষত কোন এই 8টা ৰাশি যাৰ ভাল যোগ আহি আছে। প্ৰথম ৰাশি, সকলোতকৈ প্ৰথম ৰাশি এৰিছ, অৰ্থাৎ মেঘ ৰাশি। আপোনালোকৰ ৰাশিৰ 6.5 চলি আছে। 6.5 চলাটো বেয়া কথা নহয়। 2 জুনৰ পিছত, অহা বৰ্ষত 2 জুনৰ পিছত বৃহস্পতিৰ দৃষ্টি আপোনাৰ 10 নম্বৰ ঘৰত পৰিব। চ' 10 নম্বৰ ঘৰত যেতিয়া পৰিব, তেতিয়া আপোনাৰ 6.5 নিশ্চয় চলি থাকিব আপোনাৰ 6.5, কিন্তু সেই 6.5 কি কৰে আপোনাক? 6.5 আপোনাক ৰেছপঞ্চিবিলিটি দিয়ে, 6.5 আপোনাক ষ্ট্ৰং কৰে ভিতৰে ভিতৰে। গতিকে যেতিয়া 2026 বৰ্ষত বৃহস্পতি 2 জুনত যাব, তেতিয়া 6.5 প্ৰভাৱটো চলি থাকিলেও সেই ৰেছপঞ্চিবিলিটিৰ জৰিয়তে 2026 বৰ্ষৰ জুনৰ পিছত আপোনালোকৰ ভাগ্যৰ ৰাস্তাও খোলা খাব, ছাকচেছৰ ৰাস্তাও খোলা খাব, নতুন যোগ আহিব, নতুন অপৰচুনিটি আহিব। কিন্তু আপুনি নিজৰ ৰেছপঞ্চিবিলিটিটো ভালকৈ ল'ব লাগিব, এৰি দিলে একো নহ'ব। 2 জুনৰ পিছত আপোনাৰ চাকৰি হোৱা যোগ, বহুত ডাঙৰ কিবা এচিভমেণ্ট হোৱাৰ যোগ, আৰু 3 অক্টোবৰৰ পিছত দেখা গৈছে যে আপোনাৰ জীৱনত কিবা ডাঙৰ পৰিৱৰ্তন আহিব 2026 বৰ্ষত। এতিয়া দ্বিতীয় ৰাশি, যাৰ চাকৰিৰ যোগ, প্ৰমোশ্যনৰ যোগ, ট্ৰেন্সফাৰৰ চান্স বহুত বেছি দেখা গৈছে, সেইটো হ'ল বৃষভ ৰাশি। বৃষভ ৰাশিৰ বাবে 2026 বৰ্ষটোত বহুত বেছি ভাল ৰাজযোগ হৈ আছে, কাৰণ আপোনাৰ ৰাশিৰ পৰা শনি 11 নম্বৰ ঘৰত আছে, আৰু আপোনাৰ 6.5ও লাগি থকা নাই। কিন্তু এটা কথা যে ৰাহু আপোনাৰ 10 নম্বৰ ঘৰত আছে, যাৰ ফলত কি হ'ব যে আপুনি লিখি থৈ দিয়ক যে 2026 চনৰ মাৰ্চৰ পিছত 99% ভাল চান্স এটা আহিবই আপোনাৰ জীৱনত, যিটো ল'ব পাৰিব নে নোৱাৰে সেইটো আপোনাৰ ওপৰত কথা, কিন্তু এটা ভাল পৰিৱৰ্তন আপোনাৰ জীৱনত আপুনি দেখিবলৈ পাব। লগতে কি হ'ব যে আপোনাৰ যিটো দশম ঘৰত ৰাহুই দশম ঘৰলৈ আহিব 2026 চনত, আৰু তাত পৰিৱৰ্তন যোগ লৈ আহিব। বৃহস্পতিও উচ্চ হৈ যাব আপোনাৰ 2026 বৰ্ষতে। গতিকে বহু বেছি ভাল এটা যোগ আপোনালোকৰ 2026 বৰ্ষত আপোনালোকে দেখা পাব। মাৰ্চৰ পিছতেই ভাগ্যৰ পৰিৱৰ্তন আপুনি লক্ষ্য কৰিব, ভাগ্যৰ সহায় নিশ্চয় পাব। গতিকে আপুনি আপোনাৰ প্ৰিপাৰেশ্যন ধুনীয়াকৈ কৰি যাওক, কোনো প্ৰব্লেম নাই। তৃতীয় ৰাশিটো হৈছে মিথুন ৰাশি, আৰু আপোনালোকৰ বৰ্তমান কোনো ধৰণৰ 6.5 লাগি থকা নাই, এইটো বহুত ডাঙৰ এটা প্লাছ পইণ্ট আপোনালোকৰ। আৰু লগতে শনিৰ নিগেটিভ একো ধৰণৰ ইম্পেক্টো নাই আপোনাৰ চাৰ্টত।
2025 বৰ্ষত কিন্তু আপোনালোকৰ বহুত ওলটা পলটা হৈছে। মিথুন ৰাশিৰ ক্ষেত্ৰত ভাগ্যৰ সহায় বহুত ক্ষেত্ৰত পোৱা নাই, বহুত প্ৰব্লেম হৈছে ভাগ্যৰ সহায় পোৱা 2025 বৰ্ষত। বহুতে ভাবি আছে যে এইটো কাম কৰিম, কিন্তু এইটো কাম হোৱা নাই, বহুতৰে ওলটা পলটা লাগি আছে। কিন্তু এতিয়া আপুনি পাব 2026 বৰ্ষত শনি আপোনাৰ 10ম ঘৰত প্ৰৱেশ কৰিব ৰেৱতী নক্ষত্ৰত। ফলত কি হ'ব, যেতিয়া 2026 ষ্টাৰ্ট হ'ব, লাহে লাহে দেখিব যে সকলোবোৰ ঠিক হ'ব ধৰিছে। লাহে লাহে আপুনি নতুন এচিভমেণ্ট পাব। ক'ৰবাত যদি ট্ৰেন্সফাৰ বিচাৰি আছে, ট্ৰেন্সফাৰ ল'ব বিচাৰি আছে, যি কাম আপুনি আশা কৰি আছে, বিজনেছতে হওক বা নতুন কিবা কাম ষ্টাৰ্ট কৰিম বুলি ভাবি আছে তাতেই হওক, সকলো লাহে লাহে ধুনীয়াকৈ কামবোৰ হোৱা দেখিবলৈ পাব। 2025 বৰ্ষত যেনেদৰে খেলি মেলি হৈ আছিল, এতিয়া লাহে লাহে সকলো ঠিক হোৱা আপুনি দেখিবলৈ পাব। 2026 বৰ্ষত নতুন কাম কৰিম বুলি যদি ভাবি আছে, ডেফিনেটলি কৰক। মই কওঁ যে জুনৰ 15 তাৰিখৰ পিছত যেতিয়া ৰেৱতী নক্ষত্ৰত শনিদেৱ গুচি যাব, মিথুন ৰাশিৰ বাবে বহুত বেছি ভাল আৰু নতুন নতুন পৰিৱৰ্তন আপুনি দেখা পাব 25 জুনৰ পিছত। এতিয়া চতুৰ্থ ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশিৰ 6 নম্বৰ ঘৰত আহিব শনি, যাৰ ফলত কি হ'ব, 6 নম্বৰ ঘৰৰ লগত জড়িত যিবোৰ বস্তু, ঋণ, ৰোগ, শত্ৰু, ইমান দিনে যি প্ৰব্লেম পাই আছিল, আপুনি ধাৰ লাগি আছিল, ক'ৰবাত ৰোগৰ প্ৰব্লেম হৈ আছিল, বেমাৰ আজাৰ হৈ আছিল, বেছিকৈ শত্ৰুৰ প্ৰব্লেম তুলা ৰাশিৰ ক্ষেত্ৰত বিশেষকৈ বেছি শত্ৰু দেখা গৈছিল 2025 বৰ্ষত বেলেগ ৰাশিৰ তুলনাত। গতিকে এই যিবোৰ প্ৰব্লেম আপোনালোকে ফেচ কৰি আছিল, এই প্ৰব্লেমবোৰৰ পৰা চলুচন পাব আপুনি 2026 বৰ্ষত। আপোনালোকৰ 10ম ঘৰত বৃহস্পতি আহিব। কেতিয়া আহিব? 2026 চনত। 2026 চনত, আৰু তেতিয়া আপোনালোকৰ বহুত বেছি ভাল ৰিজাল্ট দিব। লগতে 31 অক্টোবৰৰ পিছত বহুত বেছি ভাল চাকৰিৰ যোগ আপোনালোকৰ দেখা গৈছে। হয়তো অলপ দেৰি আছে, কিন্তু আপোনালোকে চিন্তা নকৰিব। 2026 বৰ্ষত ফেব্ৰুৱাৰীৰ পিছৰ পৰাই ভাল ভাল যোগ আছে, কিন্তু 31 ডিচেম্বৰত এটা মহা পৰিৱৰ্তন যোগ আছে এইবাৰ বহুকেইটা ৰাশিৰ ক্ষেত্ৰত। সেইটো কথাই মই কৈ আছোঁ। 2026 চনত ফেব্ৰুৱাৰীৰ পিছতে ভাল ভাল যোগ আছে। গতিকে নিজৰ প্ৰিপাৰেশ্যন কৰি থাকক, একো চিন্তা কৰিব নালাগে। ফেব্ৰুৱাৰীৰ পৰা জুলাইৰ ভিতৰতে আপুনি ভাল ৰিজাল্ট পাবলৈ সক্ষম হ'ব। যিবোৰ এক্সাম আহে ভালদৰে দিয়ক। এতিয়া পঞ্চম ৰাশিটো হ'ল বৃশ্চিক ৰাশি। এইটোক মই কেনেদৰে পাহৰিব পাৰোঁ, কাৰণ এইটোতো মোৰ নিজৰে ৰাশি। আপোনালোকৰ সকলোতকৈ দুৰ্ভগীয়া ৰাশি বুলি বৃশ্চিক ৰাশিক কয় মানুহে, কিন্তু নহয়, আচলতে সকলোতকৈ দুৰ্ভগীয়া ৰাশি বৃশ্চিক ৰাশি নহয়। হয়তো কষ্ট অলপ বেছি থাকে, প্ৰব্লেম অলপ বেছি থাকে, মানুহবোৰ বেছি ইম'চনেল হয় বৃশ্চিক ৰাশিৰ, কিন্তু তেনে কথা নহয়। 2026 বৰ্ষত বৃশ্চিক ৰাশিৰ বাবে বহুত বেছি ভাল, বহুত বেছি চাকৰিৰ ধুনীয়া ধুনীয়া যোগ আছে। কোনো এষ্ট্ৰলজাৰে, আজি মই কৈছোঁ, কোনো এজন এষ্ট্ৰলজাৰে নিজৰ প্ৰিডাকশ্যন নকৰে, নিজৰ কথা নকয় যে মোৰ কি হ'ব আগলৈ, মোৰ কি হ'ব, মোৰ কি নহ'ব। কিন্তু মই কওঁ যে 2026 চনত বৃশ্চিক ৰাশিৰ লগতে মই নিজৰ পাৰ্চনেল কুণ্ডলী নিজৰ এনালাইজ কৰি কওঁ যে মোৰ নিজৰো চৰকাৰী চাকৰিৰ বঢ়িয়া এটা যোগ আছে। এতিয়া কথাটো হ'ল, মই চৰকাৰী চাকৰিৰ বাবে প্ৰিপাৰেশ্যন নকৰোঁ, নপঢ়োঁ, এক্সামে নিদিওঁ, কেনেদৰে পাম? সেইটোও এটা কাৰণ। কিন্তু যদি মই কিবা এটা এক্সাম দিওঁ বা ক'ৰবাত ফৰ্ম ফিল আপ কৰোঁ, তাতে ভাগ্যৰ সহায় মই সম্পূৰ্ণ পাম, আৰু আপুনিও পাব। আপোনালোকেও 2026 বৰ্ষত ভাগ্যৰ সহায়, যিটো ভাগ্যস্থান আপোনাৰ ৰিক্ত হৈ আছিল ইমান দিনে, সেই ৰিক্ত স্থান 2026 চনত আপোনালোকৰ পূৰ্ণ হ'ব, আৰু আপুনি ডেফিনেটলি বহুত ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হ'ব। ভগৱানৰ ওপৰত আপুনি আস্থা ৰাখক, ভগৱানৰ ওপৰত বিশ্বাস ৰাখক, আৰু নিজৰ কাম কৰি যাওক। ভালদৰে প্ৰিপাৰেশ্যন কৰক, ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰক। 2026 বৰ্ষ আপোনাৰ বৰ্ষ, আপুনি এইটো মনত ৰাখিব। বিশেষকৈ এপ্ৰিলৰ পিছত আপোনাৰ বহুত বেছি ভাল। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এই 3 মাহ অলপ প্ৰব্লেম পাব পাৰে আপুনি, কিন্তু এপ্ৰিলৰ পিছত যিকোনো এক্সামত আপুনি ভাগ্যৰ সহায় পূৰা পাব। এতিয়া ষষ্ঠ ৰাশিটো হ'ল ধনু ৰাশি। ধনু ৰাশিৰ শনিৰ ধৈৰ্য্য চলি আছে, কিন্তু 3 নম্বৰত আপোনালোকৰ ৰাহু আছে। এইবাৰ ৰাহু আহি যাব 3 নম্বৰত, আৰু 3 নম্বৰত ৰাহু অহাৰ ফলত মই এটা কথাই ক'ব বিচাৰোঁ ধনু ৰাশিৰ বাবে, যে অলপ দেৰিকৈ পৰিৱৰ্তন আহিব। ষ্টাৰ্টিঙত হয়তো অলপ কমকৈ আপুনি ৰিজাল্ট দেখা পাব, কিন্তু 2026ত ৰিজাল্ট দেখা আপুনি পাব, সেইটো গেৰাণ্টি। হয়তো বহুত পিছলৈ অক্টোবৰ মানতহে আপোনালোকে ৰিজাল্ট দেখিবলৈ পাব পাৰে। গতিকে নিজৰ প্ৰিপাৰেশ্যন কৰি থাকক, ভাল হ'ব, আশা কৰোঁ ভাল হ'ব আপোনালোকৰো। যিহেতু আপোনালোকৰ ৰাহু 3য় ঘৰত আহি গৈছে, গতিকে 2026 চনত পৰিৱৰ্তনটো আনিবই। ৰাহুই পৰিৱৰ্তন আনিবই। 3য় ঘৰৰ লগত জড়িত যিবোৰ বস্তু, তাৰ লগত পৰিৱৰ্তন আহিব। চৰকাৰী চাকৰিৰ ক্ষেত্ৰতো বহুখিনি শুভ আপোনালোকৰ, গতিকে নিজৰ প্ৰিপাৰেশ্যন আপোনালোকে কৰি যাওক। এতিয়া 7 নম্বৰ ৰাশিটো হ'ল মকৰ ৰাশি। আপোনালোকৰো 60 নাই, গতিকে বহুত বেছি ভাল। 60 নোহোৱাটো ভালেই বহু ক্ষেত্ৰত, কিন্তু
নিগেটিভিটি আপোনালোকৰ বহুত বেছি সোমাই আছে নিজৰ অন্তৰত, নিজৰ মনত। আপোনালোকৰ নিগেটিভ, আপোনালোকে সদায় চিন্তাধাৰাবোৰ নিগেটিভ কৰি গৈ আছে 2025 বৰ্ষৰ পৰা। 2025 বৰ্ষৰ পৰা যিকোনো কাম আৰম্ভ কৰাৰ আগতে সদায় নিগেটিভ কথাবোৰ মনত আহে যে এইটো কিয় কৰিলে কি হ'ব, কি নহ'ব, অমুক তমুক। গতিকে এইটো ভিতৰত আপোনালোকৰ সোমাই গৈছে। আৰু এইটো কোনে দি গৈছে? এইটো দিছে আপোনালোকক শনি আৰু ৰাহুই। শনি আপোনাৰ ৰেৱতী নক্ষত্ৰত আৰু ৰাহু দ্বিতীয় ঘৰত আছে আপোনালোকৰ। যিদিনা আপুনি এতিয়া আপোনালোকৰ পৰিৱৰ্তন 2026ত আহিব নে নাহে, যিদিনা আপুনি নিজৰ এই নিগেটিভিটিটো দূৰ কৰি কাম কৰিবলৈ আৰম্ভ কৰিব, সেই দিনাই আপোনাৰ পৰিৱৰ্তন আহিব। আপোনালোকৰ কথাৰ ফলত আৰু এট্ৰাকশ্যন, আপোনাৰ যি এট্ৰাকশ্যন আছে, সেই এট্ৰাকশ্যনৰ ফলত 2026 বৰ্ষত কিবা ডাঙৰ চেঞ্জ আপোনাৰ জীৱনত আহিব পাৰে। এই 2026 বৰ্ষত কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি চেঞ্জ নিশ্চয় দেখিবলৈ পাব। বৃহস্পতিৰ পৰা বহুত লাভ পাব কিন্তু আপোনালোকে 2026 চনৰ জুনৰ 2 তাৰিখৰ পৰা মানে বহু ক্ষেত্ৰত বৃহস্পতিৰ পৰা আপোনালোকে সহায় লাভ কৰিব। পজিটিভিটি আহিব আপোনালোকৰ, মানে যি নিগেটিভিটি 2 জুনৰ পিছত লাহে লাহে দূৰ হৈ যাব। যি শনি আৰু ৰাহুৰ ফলত যি নিগেটিভিটি আপুনি পাইছিল 2026 চনত, যেতিয়া 2 জুনত বৃহস্পতিৰ প্ৰভাৱত আপোনালোকৰ সেই লাহে লাহে দূৰ হৈ যাব। যেতিয়া পজিটিভিটি লৈ আপোনালোকৰ মনটো আহি যাব, আপোনালোকৰ চাকৰিৰ যোগো 2026 বৰ্ষত খোলা হ'ব আৰু মুকলি হ'ব। আৰু আপোনালোকে নিজৰ প্ৰিপাৰেশ্যন কৰি থাকক, ভালদৰে কৰি থাকক। বেষ্ট উইচেছ আপোনালোকক মোৰ ফালৰ পৰা। এতিয়া অন্তিম ৰাশি, সেইটো হ'ল কুম্ভ ৰাশি। বাকীকেইটা ৰাশি যিসকলে অপেক্ষা কৰি আছে তেওঁলোকৰ নাম আহিল নাহিল, তেওঁলোকৰ কথা কম অলপ পিছত। কুম্ভ ৰাশি, বহুত কষ্ট আপোনালোকৰ, বহুত কষ্ট। 5 বছৰৰ কষ্ট, 5টা বছৰ বহুত কষ্ট ভোগ কৰিলে আপোনালোকে। ইমান সমস্যা, ইমান কষ্টৰ সন্মুখীন হ'ল। মই পাৰ্টিকুলাৰ ভিডিঅ' বনাই থৈছোঁ আপোনালোকৰ ওপৰত। গতিকে যিসকলে ভিডিঅ' চোৱা নাই, গৈ কিনে চাব পাৰি মোৰ চেনেলত, ধুনীয়াকৈ মই বনাই থৈছোঁ। ইমান দিনৰ যি বিভ্ৰান্তি আপোনালোকৰ কুম্ভ ৰাশিৰ 60 শেষ হ'ব এইবাৰ কিন্তু দেই। চ' কি হ'ব? 60 শেষ হ'লে আপোনালোকৰ প্ৰথম ঘৰত আছে ৰাহু, ছেকেণ্ড হাউচত যিটো দ্বিতীয় ঘৰ, তাত আছে শনি। গতিকে এতিয়া মই 60 কথালৈ যাওঁ যে 60 যি আপুনি আছে, 60 আপোনাক কি শিকাইছে? 60 আপোনাক বহুত কথা শিকাইছে। ৰাহুই আপোনাক বহুত কথা শিকাইছে, কিন্তু সিহঁতে শিকোৱাৰ লগতে, সিহঁতে কষ্ট দিয়াৰ লগতে আপোনালোকক দি গৈছে অভাৰ থিংকিং। এটা অভাৰ থিংকিং, আপুনি বেছি কথা এতিয়া চিন্তা কৰে, অলাগতিয়াল কথা চিন্তা কৰি থাকে। হ'ব নে নহ'ব, কি হ'ব কি নহ'ব, সকলো চিন্তা কৰাতেই দিনটো গুচি যায়। প্ৰশ্ন, কুৱেশ্যন, সকলো কথাত যিকোনো কাম আৰম্ভ কৰাৰ আগতে 10-20টা কুৱেশ্যন আপোনাৰ মূৰত নিশ্চয় আহিবই। নিজৰ ওপৰত সন্দেহ, মই পাৰিম, মই নোৱাৰিম, মোৰতো কামেই নাই, এনেধৰণৰ সন্দেহ, এইবোৰ সকলো দি গৈছে আপোনাক 60। গতিকে 2টা মাইণ্ড হৈ গৈছে এতিয়া আপোনাৰ, এটা মাইণ্ড হৈ আপোনাৰ নাই। কিন্তু 2026 বৰ্ষত শনি ছেকেণ্ড হাউচত ৰেৱতী নক্ষত্ৰত যেতিয়া আহিব, 2026 বৰ্ষত কি ক'লো, শনি দ্বিতীয় হাউচত ৰেৱতী নক্ষত্ৰত আহিব, বুধৰ গ্ৰহ। আৰু তেতিয়া শত্ৰুৰ ওপৰত বিজয় হ'ব। আপোনাৰ যি ৰোগ, শত্ৰু, এইবোৰৰ ক্ষেত্ৰত বিজয় হ'ব। লগতে চাকৰিৰ ক্ষেত্ৰত বহু বেছি ভাল যোগ এটা নিৰ্মাণ হ'ব। চাকৰিৰ ক্ষেত্ৰত আপোনালোকে বহু ক্ষেত্ৰত নিজৰ ভাগ্যৰ সহায় পাবই। এতিয়া মই এইকেইটা ৰাশিৰ কথা ক'লোঁ, কিন্তু কেইটামান ৰাশিৰ কথা মই নক'লোঁ, কাৰণ তেওঁলোকৰ এষ্ট্ৰলজিকেলি বেছি ভাল যোগ নাই। মই যি এনালাইচিছ কৰিছোঁ তাৰ ওপৰত যদি কওঁ, এনেধৰণৰ যোগ নাই যে বৃহস্পতি আহি ৰেৱতী নক্ষত্ৰত প্ৰৱেশ কৰিব, ইমান ডাঙৰ এটা যোগ, ডাঙৰ যোগ নাই। সকলোৰে কুণ্ডলী, মই এতিয়া এটা পাৰ্চনেলাইজ কথা কওঁ যে অকল ৰাশিৰ ভিত্তিত সকলো সম্ভৱ একেবাৰে নহয়। সকলোৰে কুণ্ডলী, আপোনাৰ যিখন কুণ্ডলী, এখনেই কুণ্ডলী আছে, তাৰ কোনো ডুপ্লিকেট নাই। মানে আপোনাৰ কুণ্ডলীখনৰ লগত কোনো এজন মানুহৰ কুণ্ডলী নিমিলে। গতিকে সেইখনৰ আধাৰতে প্ৰকৃত ডিটেইলছত আমি ক'ব পাৰোঁ যে আপোনাৰ হ'ব কি নহ'ব কি, সেইখনৰ আধাৰতে আমি ক'ব পাৰোঁ। অকল ৰাশিৰ ভিডিঅ' এইবোৰ যিবোৰ চাই আছে আপুনি, মোৰতো বাৰু অলপ এনালাইচিছ কৰি ডিটেইলছতে বনাইছোঁ, মই বহুত ভালকৈ এনালাইচিছ কৰিয়ে বনাইছোঁ। কিছুমানেতো এনেই তাৰমানে দি দিয়ে আৰু আপোনালোকে সেইটোৱে চাই ভাবি লয় যে মোৰ এই হ'ব সেই হ'ব। অকল ৰাশিৰ ভিত্তিত নহয়। এইটো যিটো মই কৈছোঁ, আজি মই যিখিনি কথা ক'লোঁ, যিকেইটি ৰাশিৰ কথা ক'লোঁ, যদি আপোনালোকে যদি এটা ভাল মহাদশাত আছে আজিৰ দিনত আপোনাৰ কুণ্ডলী মতে, এই যিখিনি কৈছোঁ এইখিনি পূৰা মিলি যাব আপোনালোকৰ লগত। কিন্তু আপুনি যদি এটা বেয়া মহাদশাত আছে, পাৰ্চনেলাইজ কুণ্ডলীৰ মতে যদি আপুনি এটা বেয়া মহাদশাত আছে, তেতিয়াতো নিমিলে। অবভিয়াছলি সেই মহাদশাৰ ফলটো আপুনি ভোগ কৰিব, ফলত এই যিবোৰ হ'ব লগা আছিল ৰাশি অনুপাতে সেইখিনিও নহ'ব। গতিকে সেইকাৰণে বেছি ভিডিঅ' চাই থকাৰ প্ৰয়োজন নাই। নিজৰ কৰ্ম কৰি যাওক, আপুনি অলপ চাই ল'ব আপোনাৰ পাৰ্চনেলাইজ
কুণ্ডলী মতে যে আপোনাৰ ভাল কেতিয়া, আপোনাৰ ভাল মহাদশা কেতিয়া, আৰু সেই মহাদশা অনুসৰি কাম কৰক। যদি বেয়া মহাদশা আছে, কিছুমান উপায় আছে, সেই উপায়বোৰ অৱলম্বন কৰক। হনুমান দেৱক প্ৰাৰ্থনা কৰক, জীৱনটো ভাল হ'ব, সুখৰ হ'ব। তাকে আশা কৰোঁ মই। যিসকলে চাকৰি পোৱা নাই 2026 বৰ্ষত, নিশ্চয় আপোনালোকৰ চাকৰি হওক, আপোনালোকৰ ঘৰখনত হাঁহি বিৰিঙাই তোলক আপোনালোকে 2026 বৰ্ষতে। তাকে আশা কৰোঁ। যি 4টা ৰাশিৰ নাম মই লোৱা নাই, সেই 4টা ৰাশিৰ মানুহেও যাতে চাকৰি পায়, তেওঁলোকেও যাতে নিজৰ কষ্টৰ ফলত, ভাগ্যৰ স্থান কমকৈ থাকিলেও নিজৰ কষ্টৰ ফলত যাতে তেওঁলোকে চাকৰি পায়, তাকেই আশা কৰিলোঁ। আৰু এতিয়া যদি আপোনালোকক যি উপায় দিম বুলি কৈছিলোঁ, 4টা কেইটামান উপায় দিম আপোনালোকক। সেই উপায় কেইটা হৈছে যে আপোনালোকে যদি চাকৰিৰ ক্ষেত্ৰত চাবলৈ যাওঁ, চাকৰিৰ বাবে সদায় এটাই কাৰক, চাকৰিৰ কাৰক হ'ল শনিদেৱ। গতিকে শনিদেৱৰ বীজ মন্ত্ৰ আপুনি যিমান পাঠ কৰিব পাৰে সিমানেই ভাল। ওম প্ৰাম প্ৰিং প্ৰং সা শনিশ্চৰায় নমঃ, এইটো 108 বাৰ আপোনালোকে নিশ্চয় জাপ কৰক। শনিবাৰে জাপ কৰিলে হ'ব, সদায় জাপ কৰিব পাৰিলে আৰু বেছি ভাল। দ্বিতীয়তে, এইটো মেডিটেশ্যনৰ নিচিনাকৈ জাপ কৰিব। ৰাতিপুৱা উঠিব, মেডিটেশ্যন কৰিব, কৰি কিনে জাপ কৰিব পাৰে। দ্বিতীয়তে, আপোনালোকৰ হনুমান চালিচা আপোনালোকে পাঠ কৰি থাকক। সদায় পাঠ কৰক, প্ৰতিদিনে পাঠ কৰক। ৰাতিপুৱা এবাৰ পাঠ কৰক, আবেলি এবাৰ পাঠ কৰক, বা এবাৰ পাঠ কৰিলেও হ'ব আবেলি সন্ধ্যাপৰত। আৰু লগতে প্ৰতিদিনে সূৰ্য উদয়ত সূৰ্যদেৱক জল অৰ্পণ কৰি প্ৰণাম জনাওক। এইটো সকলোৱে এষ্ট্ৰলজাৰে আপোনাক ক'ব। যাৰ ফলত কি হ'ব, আপোনাৰ কনফিডেন্স বৃদ্ধি হ'ব আৰু আপুনি নিজৰ প্ৰিপাৰেশ্যনত এটা মটিভেশ্যন পাব। আৰু এইকেইটা উপায় আপোনালোকক দিলোঁ। পাৰ্চনেলাইজড কুণ্ডলী মতে উপায়বোৰ বেলেগ বেলেগ। যদি আপোনালোকেও পাৰ্চনেলাইজড কুণ্ডলী মোৰ পৰা চাব বিচাৰে, বনাই চাব বিচাৰে, স্ক্ৰীণত যিটো দিয়া নম্বৰ আছে তাৰ জৰিয়তে মোক কণ্টেক্ট কৰিব পাৰে, বা নলবাৰীত মোক লগ কৰিব পাৰে আহি। সকলোকে 2026 বৰ্ষৰ শুভকামনা জনালোঁ আৰু আজিলৈ বিদায় মাগিলোঁ। কমেণ্টত নিজৰ নাম কি আৰু আপোনাৰ নিজৰ ৰাশি লিখি দিবলৈ একেবাৰেই নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব। ধন্যবাদ। জয় হনুমান।